যোৱা 8 তাৰিখৰ পৰা আমাৰ মিটিং চলি আছে মাৰাথন মিটিং যোৱা 8 তাৰিখে আমাৰ মৰ্চাৰ মিটিং আছিলে যোৱাকালি আমাৰ এক্সটেণ্ডেড অফিচ বিয়াৰ মিটিং আছিলে আৰু আজি ষ্টেট এক্সিকিউটিভ আৰু ইভিনিঙত আমাৰ কোৰ কমিটি মিটিং আৰু আমাৰ সকলোৰে কাৰণে সৌভাগ্যৰ কথা সেইবেলি আমাৰ যি কাৰ্যনিৰ্বাহক সভা হ'ল এই কাৰ্যনিৰ্বাহক সভাত আমাৰ ৰাষ্ট্ৰীয় সভাপতি পৰম শ্ৰদ্ধেয় জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াই আমাক মাৰ্গদৰ্শন কৰিলে আৰু লগতে সন্ধিয়াৰ ভাগত আমাৰ পাৰ্টি কাৰ্যালয়ত তেখেতে কোৰ কমিটিৰ সভাত উপস্থিত থাকিল মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আৰু সুন্দৰ ডিছকাশ্যন হ'ল যে অহা লোকসভা নিৰ্বাচনত মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে আমাৰ যি টাৰ্গেট সেই কথা তেখেতে শুনিলে আৰু আমি কি ৰণকৌশল তৈয়াৰ কৰিছোঁ সেই বিষয়ে তেখেতে অৱগত হ'ল লগতে তেখেতেও কিছু আমাক ছাজেশ্যন দিলে আৰু যিখিনি কৰণীয় আছে যিখিনি গেপ আছে মাৰিবলৈ সেই আধাৰত আজি আমাৰ কোৰ গ্ৰুপৰ সভাখন হ'ল যোৱা কোৰ কমিটিৰ সভাটো আমাৰ আদৰণীয় বিএল সন্তোষ ডাঙৰীয়া আছিলে আৰু এইবেলি মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া আমাৰ কোৰ কমিটিৰ সভাত উপস্থিত থাকিল আমাৰ একেটা আছে 3জনীয়া কমিটি যিটো বৈঠক আমাৰ কৈছোঁ আমি 3 মেম্বাৰ্ছ কমিটি যেনেকৈ BLA2 বুথৰ সভাপতি লগতে বুথৰ যি আমি প্ৰমুখ বুলি কওঁ তেওঁলোকৰ যি আমাৰ এদিনীয়া অভাৱবৰ্গ হ'ব এইটো ওপৰত আটাইতকৈ গুৰুত্ব দিব দিছে আৰু সেইটো খুব ভালদৰে চিনচিয়াৰলি কৰিব দিছে যেন বুথত আমাৰ যিটো পাৰ্টিৰ দখল আছে বা চৰকাৰখনে যিখিনি কাম কাজ কৰিছে এই গোটেই কথা যিটো বুথত থাকে ভোটটো আমি অধিক সক্ৰিয় কৰিব লাগিব আৰু ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰিব লাগিব ভোটদাতা ৰাইজৰ ওচৰত যাব লাগিব আৰু তেওঁলোকে নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট দিব ইয়াত কেণ্ডিডেটৰ কথা চৰ্চা নহয় ইয়াত হয় যোজনা বৈঠক এইখন যোজনা বৈঠকত আমি সংগঠন কিদৰে অধিক বিস্তাৰ কৰিব পাৰোঁ জনকল্যাণমুখী আঁচনিখিনি কিদৰে আমি জনতাৰ ওচৰত লৈ যাব পাৰোঁ এই কথাহে তাত চৰ্চা কৰা নিশ্চিতভাৱে আমি 5টা ক্লাষ্টাৰ সজাইছোঁ আপোনালোকে অৱগত এই 5টা ক্লাষ্টাৰৰ আধাৰত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাটো কোৱা হৈছে যে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতিসকল লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আমাৰ এই ক্লাষ্টাৰ সভাত উপস্থিত থাকিব এজ চিফ গেষ্ট তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰিব আৰু আমাক উদ্বুদ্ধ কৰিব আমাৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি বৰ্তমান প্ৰতিৰক্ষা মন্ত্ৰী আমাৰ ৰাজনাথজী লগতে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমান পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু বৰ্তমানৰ গৃহমন্ত্ৰী আৰু আমাৰ কুশল মাৰ্গদৰ্শক প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকে আমি ভেনিউ এতিয়াও ঠিক কৰা নাই ইতিমধ্যে ক্লাষ্টাৰকেইটা ঠিক কৰিছোঁ বৰাক ভেলী আৰু আমাৰ ডিমা হাছাও মিলি এটা ক্লাষ্টাৰ ঠিক তেনে যোৰহাট ডিব্ৰুগড় আৰু কাজিৰঙা এই 3টা লোকসভা মিলি এটা ক্লাষ্টাৰ এইপিনে আমাৰ শোণিতপুৰ কলিয়াবৰ লগতে আমাৰ নগাঁও এটা ক্লাষ্টাৰ গুৱাহাটী বৰপেটা আৰু দৰং ওদালগুৰি এটা ক্লাষ্টাৰ ঠিক তেনেদৰে কোকৰাঝাৰ আৰু ধুবুৰী মিলি এটা ক্লাষ্টাৰ নিশ্চিতভাৱে আমাৰ গৰম লাগি গৈছে নিৰ্বাচনী বতাহ খুব গৰম হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰ গোষ্ঠী আমি সম্পূৰ্ণ প্ৰস্তুত আমাৰ যি টাৰ্গেট আমি এতিয়া আশা কৰিছোঁ হয়তো আমি 14খনেই জিতিব পাৰোঁ যি পৰিৱেশ আমাৰ ৰচনা হৈছে শীতৰ মাজতে কৰক আজি ইতিমধ্যে মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই ৰণৰংকা বজাই দিলে বৰতাল বজাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা